যাতে জনমিলে লক্ষ্মী দুখ যাতনা পালে যে বহু চকুৰ পানীৰে ভিজা যদিও সপোন দি থকত চালে মনৰে দাপোন জীৱন সংগ্ৰামত আগুৱালে দুভৰি সফলতাৰে আনিলে আজৰি জ্বলালে আজি জ্ঞানৰে মঞ্চি সজালে আজি সপোনৰে পৃথিৱী এয়াই আমাৰ মৰমৰে লক্ষ্মী এয়াই আমাৰ মৰমৰে লক্ষ্মী 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 মানুহ ইমান তললৈ নামিব পাৰে তোমাৰ এইবোৰ দেখি খং নুঠে সত্য প্ৰমাণ কৰিবলৈ চিঞৰাৰ প্ৰয়োজন নাই সময়ে নিজে উত্তৰ দিব কি হৈছে তোমাৰ মোৰ মাক বচাও কি হৈছে তোমাৰ মাৰ আৰে কি হৈছে নোকোৱা কিয় এইবাৰ দাম দিয়াব পাৰিছোঁ যেতিয়া প্ৰত্যেকবাৰেই দিয়াম চৌধুৰী ডাঙৰীয়া তাই অতি সহজে গাঁৱৰ মানুহখিনিক আপোন কৰি লৈছেহে হয় 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 দেখাততো ভালেই হাতৰ কামটো ভাল হৈছে সূতাও ভাল এনেকুৱা কাপোৰ যদি নিয়মীয়াকৈ পোৱা যায় তেনেহ'লে ডাঙৰ অৰ্ডাৰ দিব পৰা যাব পাব পাব নিয়মীয়াকৈ পাব আমিও এইটোৱে আশা কৰোঁ বাৰু আপোনালোকে ৰ'ব অলপ বাৰু। মই আহি আছোঁ বহক আপুনি সঁচাই কৰি দেখুৱালে মই নহয় আমি গাঁৱৰ মানুহখিনিয়ে সহায় নকৰা হ'লে এয়া সম্ভৱ নহ'লহেঁতেন সেই খবৰটো আমাৰ মানুহখিনিয়ে পালে কম আনন্দ পাবনে ইমান টকা আমি কেতিয়াও পোৱা নাছিলোঁ আমাৰ যে কামৰ মূল্য ইমান আমি গমেই নাপাওঁ লক্ষ্মী বাইদেউ ঠিকে কৈছিল আমিহে মহাজনৰ কথা শুনি মিছাতে তেওঁক সন্দেহ কৰিছিলোঁ তেওঁ আমাৰ বাবে ইমানখিনি কৰিছে আমি সকলোৱে মিলি তেওঁক এটা উপহাৰ দিলে কেনেকুৱা হয় 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 ভালে হয় বহুত হ'ল আৰু নোৱাৰি তাইৰ বাবে মানুহে মোৰ আগত মূৰ তুলিবলৈ শিকিলে তেন্তে আমি এতিয়া কি কৰিম তাইৰ অতীত বিচাৰ তাইৰ আগৰ পিছৰ সকলোবিলাক খবৰেই মোক লাগে
দাদা, ছোৱালীজনীৰ খবৰ পাই গ'লোঁ। এই ল'ৰাটোৱে লক্ষ্মীক বিয়া পতাৰ প্ৰস্তাৱ দিছিল। তাৰ আচল নামটো হ'ল ৰিয়ান অৰ্জুন। কোনোবা কলেজ এখনৰ হেনো প্ৰফেচাৰ আছিল। আৰু শুনক, এতিয়াহে খেল আৰম্ভ হ'ব। দুৰ্বল অংশত আঘাত কৰিব লাগিব। পিছে কথা এটা হ'ল, কি? যিজন মানুহৰ বাবে তাই সলনি হ'ল, যিজন মানুহে তাইক প্ৰতাৰণা কৰি আঁতৰি যোৱা বুলি ভাবিছে, এইজন মানুহ কিন্তু এতিয়াও জীয়াই আছে। কি হৈছে? এই ৰাতিখন আপুনি ইয়ালৈ কিয় আহিছে? নাই, একো হোৱা নাই। পিছে আপুনি ইয়াত যে? আপুনি মিছা মাতিছে। ডাঙৰ কিবা এটা নহ'লে এই ৰাতিখন আপুনি ইয়ালৈ নাহে। ইফালে ঘৰত হুলস্থুল লাগিছে। সৰস্বতী খুৰীয়ে মোক খবৰ দিয়াতহে মই গম পালোঁ। শুনক, এই ঠাইলৈ ৰাতি অহাটো বিপদজনক। ডাঙৰ ঘটনা ঘটিব পাৰে। মোৰ জীৱনত আৰু কি ডাঙৰ ঘটনা ঘটিবলৈ বাকী আছে? কিছুমান অতীতে মানুহক এৰি নিদিয়ে, পিছে পিছে খেদি ফুৰে। এতিয়া এইবোৰ কথা পতাৰ সময় নহয়। আৰু দেৰি কৰিলে গোটেই গাঁৱৰ মানুহখিনি আহি এইখিনি পাবহি। বলক। গৌৰী, ইয়াত কি চুপতি মাৰি আছ? এতিয়াই ভিতৰলৈ আহ। আহ বুলি কৈছো নহয়, আহ। ক'ব লাগে তাৰ লগত লগ নহ'বলৈ? তই কথা নুশুন ন? তোক কিমান কৈছো, তাৰ লগত আমাৰ জাত পাত নিমিলে। গাঁৱৰ মানুহে দেখিলে আমাক এঘৰীয়া কৰিব। আজিয়ে কৈ দিলো, আজিৰ পৰা যাতে আৰু দেখা নাপাওঁ। ইজনৰ সিজনৰ মুখত কথাবোৰ ওলাইছে। তোৰ কাৰণে মই সমাজত নাক উলিয়াব নোৱাৰা হলো। তাক যাতে আজিৰ পৰা আমাৰ চোতালত দেখা নাপাওঁ, নহ'লে কথা বেয়া হৈ যাব। মই কৈ দিলো কিন্তু। মই জানো সিহঁতেও ইজনে সিজনক বৰ ভাল পায়, কিন্তু গাঁৱৰ মানুহে কথাটো মানি নল'ব। কিয়? কিয় মানে সমাজত উচ্চ নিচ জাত পাত বুলি কথা এষাৰ নাই জানো? পুৰণি চিন্তা।
আটাইতকৈ ভয়ংকৰ দেৱাল ইটাৰে গঢ়া দেৱাল নহয় বৰ্মা, মানুহৰ মনত গঢ় লোৱা দেৱালহে। তুমি হয়তো ঠিকেই কৈছা, কিন্তু বুজাব কোনে কোৱা? ভালপোৱাত লাজ নাথাকে গৌৰী। প্ৰেম যদি পবিত্ৰ হয় তেনেহ'লে তাত লাজ ভয় কৰাৰ কোনো দৰকাৰ নাই। গৌৰী, কিন্তু তেনে কৰিলে আমাৰ বাবে শাস্তি আছে। সেয়া সমাজৰ নিয়ম। ভুল এই সমাজৰ নিয়ম। এই নিয়মে কেৱল প্ৰেমৰ বিভাজন কৰা নাই, জাতি ধৰ্ম একতা এই সকলোৰে বিভাজন কৰিছে। মই এই বিভাজন হ'বলৈ নিদিওঁ গৌৰী, কেতিয়াও নিদিওঁ। বহুত ৰাতি হৈছে, ব'লা আমি গৈ থাকোঁ। আহা। মই গৌৰী অবিহনে থাকিব নোৱাৰোঁ। তেনেহ'লে ভয় কিহৰ? ভয় মোলৈ নহয়, মানে? ভয় তাইলৈহে। তাই আৰু মই একেই মানসিক চাপত ভুগি আছোঁ। তাই যদি সহিব নোৱাৰি নকৰিবলগীয়া কিবা এটা কৰি পেলাই। হতাশ হ'ব নালাগে, কিবা এটা কৰিব লাগিব। ব'ল। লখিমী এই কথাত মাত নমতাই ভাল আছিল নেকি? তাই ছোৱালীবোৰক গাঁৱৰ বিৰোধিতাৰ পথ দেখুৱাইছে। কাইলৈ যদি গৌৰীৰ কিবা বিপদ হয়, লখিমীয়ে জানো দায়িত্ব ল'ব? বাহিৰৰ ছোৱালী, আমাৰ সমাজখন কি বুজিব? লখিমী সেই ছোৱালীজনীৰ পক্ষ লৈছে। ভালেই হৈছে, এতিয়া গোটেই গাঁও নিজেই তাইৰ বিপক্ষে থিয় হ'ব। কাৰণ মই ভালদৰেই জানো গাঁৱৰ মানুহে তাইৰ এই কথাত কেতিয়াও সন্মতি নিদিয়ে। তাৰমানে এইবাৰহে আচল খেল জমিব। এইবাৰহে আচল জুই জ্বলিছে। আমি মাত্ৰ ইন্ধন যোগাই গ'লেই হ'ল। যদি আজি ৰীতি নীতি ভাঙে তেন্তে কাইলৈ গাঁও ভাঙিব। কিন্তু সিহঁতে এজনে আনজনক ভাল পায়। ভাল পোৱাই পেট নভৰায়, বুজিলে কলিতা? সমাজ নিয়মেৰে চলে। এনেই এজনী ছোৱালীয়ে গাঁৱত সোমাই গাঁওখনৰ ৰীতি নীতি ভংগ কৰিলেই। লখিমী বাইদেউ, লখিমী বাইদেউ, লখিমী বাইদেউ ক'ত আছে? কি হ'ল গৌৰী? মোৰ বিয়া আন ঠাইত ঠিক হৈছে। কথাটো মই লখিমী বাইদেউক জনাব লাগে। এই ক্ষেত্ৰত লখিমীয়ে কি কৰিব? গাঁৱত এখন সমাজ আছে, সমাজে সিদ্ধান্ত ল'ব। সমাজৰ লগত যুঁজ কৰাটো সহজ নহয়। ময়ো তাকেই বুজাইছোঁ। সমাজৰ বিৰুদ্ধে গ'লে সমাজে আমাক একঘৰীয়া কৰিব। চাচোন, তাই সমাজৰ বিৰুদ্ধে থিয় দিবলৈ কিমান মৰহা কৰিছে। যদি সমাজে মানুহৰ সুখ কাঢ়ি লয় তেনেহ'লে তাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন আছে। আজি সিদ্ধান্ত হ'ব। মই আগতেও কৈছোঁ,
আৰু আজিও কওঁ, হয় ইহঁতে এই সম্পৰ্ক ত্যাগ কৰিব লাগিব, নহয় ইহঁতে এই গাঁও এৰিব লাগিব। লগতে এই লখিমীও এই গাঁও এৰি গুচি যাব লাগিব। ভালপোৱা কেতিয়াৰ পৰা অপৰাধ হ'ল? সমাজ ভালপোৱাৰে নাভাঙে চৌধুৰী ডাঙৰীয়া, ঘৃণাৰে ভাঙে। যি কাৰ্যই সমাজ ভাঙে সেই কাৰ্য গ্ৰহণযোগ্য নহয়। তেনে কথা কোৱাৰ আগতে মানুহক ভাল পাবলৈ শিকক, ধন টকা পইচাক নহয়। তেনেহ'লে আমিতো পলাই যাওঁ বোলা। গৌৰী, তুমি কি ভাবিছা সেয়া মই অনুভৱ কৰিছোঁ। পলাই যোৱাটো সহজ, কিন্তু সিদ্ধান্ত লওঁতে স্বাৰ্থপৰ নহ'বা। এবাৰ মা দেউতাৰ কথাও চিন্তা কৰিবা। কিন্তু আপুনি কৈছিল যে প্ৰেম কৰাটো অপৰাধ নহয়। অপৰাধ নহয় বাবেতো চোৰৰ দৰে পলাই যোৱাত আৰু অপৰাধীৰ দৰে আচৰণ কৰাটো মই বাধা দিব বিচাৰিছোঁ। মানুহৰ ছোৱালীয়ে সপোন নেদেখে। তই এইখিনি কথা কিয় বুজা নাই? সমাজখন এৰি থৈ থাকিব পাৰিবি জানো? আপুনি মহাজনৰ লগত যুঁজিব পাৰিব, কিন্তু এই গাঁওখনৰ লগত কেনেকৈ যুঁজিব? তেন্তে ভগৱানে আমাক হৃদয় কিয় দিলে? এই মিষ্টাৰ, ফুল ৰোমেণ্টিক ন? আমি দুয়ো ইউনিভাৰ্চিটিৰ গেটত খুন্দা খাম, মোৰ হাতৰ পৰা কিতাপবোৰ সৰি পৰিব, তুমি এখন এখনকৈ মোক বুটলি দিবা। হিমুদাৰ ভক্ত যেন পাইছোঁ। ইউনিভাৰ্চিটিত খোজ কাঢ়িলে অকণমান চাই চিতি খোজ কাঢ়িব লাগে। আজিৰ পৰা চাই চিতি খোজ কাঢ়িম।
দি থকত চালে মনৰে